नमस्कार बंधुসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইমৰান বলবতে চাহক আজিৰ 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ভাৰত চৰকাৰৰ পৰা এনআৰসিৰ আপডেট নেক্সট পাৰমিশন ল হ'ব আহিব নতুন লুকত এনআৰসি প্ৰয়োগ হ'ব ভাৰত চৰকাৰৰ উচ্চতম ন্যায়ালয় অসম চৰকাৰৰ ক্ষমতা এনআৰসি খন নতুনকৈ বনাই সেকেন্ড লুক এটা দিয়া হ'ব এনআৰসি খনে অসমীয়া মানুহক ঠগাই থৈ গুচি গল নতুনকৈ পোহৰলৈ আহিছে এনআৰসি কেলেংকাৰীৰ বহু কথা দেউতাক ভায়কৰ মিলন হৈ গল ভাইক ভতিজাকৰ মিলন হৈ গল মাক পুতেকৰ মিলন হৈ গল এইবোৰ সকলো খেলিমেলিৰ মাজেৰে হৈ গল ৭১ৰ পিছত অহা মানুহে অন্য মানুহৰ নামত নাম ভৰাই লৈছিল এনআৰসি আমাৰ অফিচাৰবোৰে সন্দেহজনক লোকৰ নাম ভৰাই দিছিল এনআৰসি অৰিজিনাল ইনহেবিটেন্ট বুলি খেলিমেলি কৰিলে এনআৰসি খনত এই গোটেই খেলিমেলিখিনি উপযুক্ত সময়ত আদালতে বিচাৰ কৰিব ভাৰত চৰকাৰৰ পৰা এনআৰসিৰ আপডেটৰ নেক্সট পাৰমিশন লম কেইবাটাও লিগেল এঙ্গেল পৰীক্ষা কৰি থকা হৈছে এনআৰসি খন নতুনকৈ বনাই সেকেন্ড লুক এটা দিয়া হ'ব বহু ক্ষেত্ৰত বহু প্ৰক্ৰিয়াৰে আবেদন হৈ আছে গতিকে এনআৰসিৰ পুনৰীক্ষণ হ'বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন ভাৰত চৰকাৰে হোক উচ্চতম ন্যায়ালয় হোক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হলেও এইখন এনআৰসি মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজন লৈ কিয় নহব একে ধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল এই ধৰণে সেই সকল লোকৰ নাম এনআৰসিত অন্তৰ্ভুক্ত হৈছিল শাহী বাসিন্দাৰ ঠাইত বহু বিষয় সন্দেহজনক লোকক সময় দিছিল এই এনআৰসি শুদ্ধ নহলে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ এনআৰসি কৰাৰ অনুমতি ল'ব লাগিব বহুকেইটা আইনী দিক পৰীক্ষা কৰি থকা হৈছে এনআৰসি খন নতুনকৈ বনাই সেকেন্ড লুক এটা দিয়া হ'ব বিপদ নিশ্চিত সন্দেহজনক লোকৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ সংখ্যালঘু ৰাইজৰ বাবে ভাল খবৰ দৰিদ্ৰ সংখ্যালঘু জনতাৰ বাবে ডাঙৰ খবৰ সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড শীঘ্ৰে সাজু কৰক এই সমূহ নথিপত্ৰ চলি আছে আবেদন প্ৰক্ৰিয়া সংগ্ৰহ কৰক আবেদনৰ ফৰ্মখন সংগ্ৰহ কৰি কেনেকৈ কৰিব পূৰণ বাকি সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড প্ৰতিগৰাকী দৰিদ্ৰ লোককে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই ৰিক্সাৰ ফৰ্মখন ডিসেম্বৰ মাহত কৰা হ'ব আবেদনকাৰীৰ অনলাইন ৰেজিষ্ট্ৰেচন বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ কি নথিৰ প্ৰয়োজন কিদৰে কত কৰিব আবেদন বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড পাবলৈ দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ লগতে দাখিল কৰিব লাগিব আবেদনকাৰীৰ সকলো বাধ্যতামূলক নথিপত্ৰত বিসংগতি থকা আবেদনকাৰীয়ে নাপাব বিনামূলীয়া ই ৰিক্সা অসম চৰকাৰৰ বাকি সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে দৰিদ্ৰ সংখ্যালঘু জনতাৰ বাবে ডাঙৰ খবৰ বন্ধুসকল আপোনালোক যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল প্ৰেছ কৰি ৰাখক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ প্ৰতিজন মুছলমানৰ ঘৰে ঘৰে যাব বিজেপি নেতা মুছলমান লোকক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন কৌশল বিজেপি আৰু মুছলমানৰ মাজৰ দূৰত্ব মতভেদ আঁতৰোৱাৰ চেষ্টা নিৰ্বাচনৰ পূৰ্বে মুছলমানৰ সৈতে জনসম্পৰ্ক অভিযান বিজেপিৰ মোদী চৰকাৰৰ কল্যাণকামী আঁচনিবোৰৰ বিষয়ে অৱগত কৰিব সংখ্যালঘু লোকক বিৰোধীৰ মিথ্যাচাৰ সম্পৰ্কে মুছলমানসকলক সজাগ কৰিব বিজেপিৰ সদস্যসকলে মুছলমান লোকৰ কাষ চাপিবলৈ কেৰালা বিজেপিৰ নতুন প্ৰয়াস সংখ্যালঘুৰ মনত কংগ্ৰেছ আৰু চিপিআইএমে বিগ বাষ্প বিয়পাইছে বুলি অভিযোগ হজ যাত্ৰীসকলক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰিব কেৰালা বিজেপি চৰকাৰে প্ৰতিজন মুছলমানৰ ঘৰে ঘৰে যাব বিজেপি নেতা মুছলমান লোকক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন টেকনিক পৰৱৰ্তী খবৰ মিয়া সাৱধান প্ৰতিবেদন চাওক আৰু অনুধাৱন কৰক ইতিহাস খুচৰি চাওক আহক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ গাজাত চলোৱা নৰসংহাৰৰ বাবে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক এইবাৰ ইজৰাইলৰ বিৰুদ্ধে একশ্যন ললে বিশ্বৰ এখন মুছলমান দেখিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিলে তুৰ্কীৰ চৰকাৰে নেতান্যাহু ৩৭ লোকৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট জাৰি তুৰ্কী প্ৰশাসনে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী সেনাৰ মুৰব্বীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে পৰিকল্পিতভাৱে গাজাত ইজৰাইলে আক্ৰমণ চলাই থকাৰ অভিযোগ তুৰ্কী হামাছৰ নামত গাজাৰ নিৰীহ লোকক ইজৰাইলে টাৰ্গেট কৰি লোৱাৰ অভিযোগ গাজাত চলোৱা নৰসংহাৰৰ বাবে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে ইজৰাইলক প্ৰধানমন্ত্ৰী এইবাৰ ইজৰাইলৰ বিৰুদ্ধে একশ্যন ললে বিশ্বৰ এখন মুছলমান দেখিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ
জুবিনৰ মায়াবিনী গাই আৱেগিক হৈ পৰিছে দুজন যুৱকে। শীতকালৰ বৰষুণ, দুজন যুৱক বাইকত মায়াবিনী গীতটো গাইছিলে। জুবিনক সুঁৱৰি টুকুলো বৰষুণৰ ফোঁটাবোৰে ভিজাইছে শৰীৰ, কিন্তু হৃদয়ত জুবিনৰ সুৰে ততা দিছে। বৰষুণে চকুলো লুকুৱাইছে যদি দুখৰ গভীৰতা অনুভৱ হয়।